নমস্কার করি কিনা মালা চুরি করলেও যাবো না এইটো লাইটৰ কাৰণে হৈ যায় পুৰা আহিছে দেখোন এইটো চাওক এইটো ফ্ৰেমত পুৰা পাইছে টাইমটো হ'ল 3:28 নোৱাৰিব এইটো টাইমটো 15 তাৰিখত দেখাইছে না फर्स्ट का बात कर रहा हूँ आप देख लीजिए राती देखो देखो सर लगे हैं राती देखो देखो लगे এক পাই যাম तो पूरा नो ए तू साइड में रहे का फोटो टूल ला दीजिए फेस टू का फोटो दी टूल ला यस यस फेस टू पुला उड़ाई सर ए वैसे वीडियो पर ला तुम मत फॉलो कर ले साथीर चोर मतलब ओदिक থেকে করতে नहीं ओदिक থেকে एक में बोलले यही हम थोड़ा सेट से करो टाइम पैसा है कैमरा में दिख रहा है वो हां ओके कैमरा देबा हलो सबই ये वाली এবার ওসব কইলে তো ভালো হবে নাকি এটা পুরা সিনেমা পুরা फेस লাইছে না আরাম চিনি পাবে ये कोई एफआईआर दर्ज नहीं किया हुआ इस कंप्लेंट में ना उसको मनीष को बोलो उसका एनक्लोजर टू देते हैं ये वाला नंबर तो सर ये ना 18,000 কিন্তু বাইরে করে দেখা চলে এই পলাই যায় দ্যাটস ন্যাশনাল হাইওয়ে পয়েন্ট लेफ्ट साइड मंदिर শনি মন্দির ও এই যে বড় শনি মন্দিরটা আছে বড়জন মুখে বাজারের ওই कोई पार्टी नहीं है ना सर टेटू এটো আছে হাতত কি আফজল দেখবেন ना परीक्षा करके ले रहा है ना राजनीति धुन की ले रहा है नवीन लो ओह कैसे मैंने काम सीसीटीवी खाने के लिए नहीं दे आप दीदी लाया ना नहीं लाया वो सीसीटीवी टू मांगी एक बार पूछ ले हां कुछ नहीं ये किस लिए आने लगा चेक करिए तो ना नहीं फोन अच्छा है কতদিন আমরা গোয়ালাবাড়ি চলে এসেছি আমরা পাশের বাড়ি तमाम গত বছর सब तो लोग भेरिया से এই সিসিটিভি চালাই দিয়ে এই একটু শেষ তারপাছত আছে सब করে তো ভালো যোৱাকালি আৰ্লি মৰ্ণিং ৰাতিপুৱা ইয়াতে শিলচৰ থানাৰ অন্তৰ্গত আৰু ৰাঙিখাৰী আউটপোষ্টৰ অন্তৰ্গত নেশ্যনেল হাইৱে এটা চুৰি ঘটনা সংঘটিত হৈছিলে আৰু শ্ৰী শ্ৰী শনিদেৱ মন্দিৰৰ পৰা অলংকাৰ চুৰি দুষ্কৃতিকাৰীয়ে বা চোৰে চুৰ কৰি লৈ গৈছিলে এই ঘটনা সংক্ৰান্তত আমি পুৱাই ঘটনাস্থলী যেতিয়া আমি মানে ঘটনাস্থলী যেতিয়া আমি যাওঁ ঘটনাস্থলীত যোৱাৰ পিছত আমি এই বিষয়টো অনুসন্ধান কৰোঁ আৰু 24 ঘণ্টাৰ ভিতৰতে আমি জোৰ তদন্ত চলাই যিকেইজন ব্যক্তিয়ে এই ঘটনাটোৰ সৈতে জড়িত চুৰি কাৰ্যৰ সৈতে জড়িত গোটেইকেইজন ব্যক্তিক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হ'লোঁ আৰু তাৰ লগতে শ্ৰী শ্ৰী শনিদেৱ মন্দিৰৰ পৰা চুৰি কৰা যি অলংকাৰ পাতি আছে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই সংক্ৰান্তে আমি ইতিমধ্যে জোৰ তদন্ত চলাওঁতে আমি সেই অঞ্চলত থকা আমি ভ্ৰমণ কৰি তাৰ যিটো ফৰেনচিক্সৰ আমি সহায় লৈছোঁ তাৰ লগতে আমি ফিংগাৰপ্ৰিণ্টছৰ সহায় লৈছোঁ আৰু টেকনিকেল এনালাইচিছৰ জৰিয়তে আমি
24 ঘণ্টাৰ ভিতৰতে এই যি চুৰি ঘটনা সংঘটিত হৈছিলে তেওঁক ধৰা পেলাবলৈ আমি সক্ষম হ'লোঁ। আৰু যিজন মূল অভিযুক্ত ব্যক্তি যি এই ঘটনা সংঘটিত কৰিলে আৰু চুৰি কাৰ্য সম্পাদিত কৰিলে তেওঁৰ নাম হ'ল অনিক দাস। তেওঁৰ বয়স হ'ল 27 বছৰ। তেওঁৰ পিতৃৰ নাম হ'ল অজিত দাস। তেওঁৰ ঘৰ হ'ল চলতা বস্তি PHC টিলা অসম ইউনিভাৰ্চিটি দুৱাৰবন। কিছুদিনৰ আগতে প্ৰায় 15 দিনৰ আগতে এই ব্যক্তিজন জেলত আছিলে আৰু জেলৰ পৰা 15 দিন আগতে তেওঁ ওলাইছে। আন এক দুৱাৰবন্দৰ থানাৰ আন এক অপৰাধমূলক ঘটনাত জড়িত হৈ আছিলে, গতিকে তেওঁ এৰেষ্ট হৈছিলে আৰু জেলৰ পৰা ওলাই আহিয়ে তেওঁ এই ঘটনা সংঘটিত কৰিলে। আৰু তেওঁৰ লগত সহযোগ কৰা যেহেতুকে এই তেওঁ ফুলৰ অলংকাৰ আৰু ৰূপৰ অলংকাৰ চুৰি কৰি লৈ গৈ তেওঁ আন এজন সহযোগীৰ সৈতে সেই বিক্ৰী কৰিছিলে। তেওঁৰ নাম হ'ল পল্লৱ দাস, বয়স 26 বছৰ। তেওঁৰ দেউতাকৰ নাম হ'ল তপন দাস, শিলকুৰি কেম্প 7 নম্বৰ কেম্প গুংগুৰ। তেওঁকো আমি নিশাৰ ভিতৰতে ধৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ লগতে এজন জুৱেলাৰী দোকানৰ এজন মালিক আছে, য'ত তেওঁলোকে বিক্ৰী কৰিছিলে, তেখেতকো আমি কৰায়ত্ব কৰিছোঁ আৰু তেখেতকো আমি সোধপোছ কৰি আছোঁ। আৰু গোটেই ঘটনাৰ সংক্ৰান্তত আমি এটা সোণৰ চেইন আৰু শ্ৰী শ্ৰী শনিদেৱৰ চকুৰ মণিত থকা সোণ, সেই সোণ আমি উদ্ধাৰ কৰিছোঁ। তাৰ লগতে দুটাকৈ ৰূপৰ ব্ৰেচলেট তেওঁ চুৰি কৰি লৈ গৈছে, এই দুটাও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু বৰ্তমানো আমাৰ তদন্ত চলি আছে আৰু কিছু সামগ্ৰী আৰু কম সংখ্যক সামগ্ৰী উদ্ধাৰ কৰিবলৈ আমাৰ বাকী আছে। সেইখিনি আমি তদন্ত চলাই আছোঁ আৰু শীঘ্ৰে আমি সেইখিনিকো উদ্ধাৰ কৰিব পাৰিম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু এই সংক্ৰান্তে যি চুৰি কাৰ্য সংগঠিত হৈ আছে তাৰ কাৰণে আমি মহানগৰখনত, শিলচৰ মহানগৰখনত আমি বিটৰ এটা পদ্ধতি আমি ইতিমধ্যে ইয়াত কৰিছোঁ, যাতে মানুহবিলাক শান্তিৰে ইয়াৰ নাগৰিক সমাজৰ যাতে অসুবিধা নহয় তাৰ কাৰণে আমি এই পেট্ৰলিঙৰ ব্যৱস্থা কৰিছোঁ। আৰু ৰাইজে যাতে শান্তিত থাকিব পাৰে তাৰ কাৰণে অহৰ্নিশে আমাৰ এই যিটো পেট্ৰলিঙৰ ব্যৱস্থা বা পুলিচ টহলদাৰী ব্যৱস্থা আছে তাক অধিক কটকটীয়া কৰি আমি তুলিছোঁ, যাতে ৰাইজে শান্তিৰে তেওঁলোকে থাকিব পাৰে। গতিকে এই ঘটনাটো আমি এইটোকে আপোনাক ক'ব পাৰোঁ যে 24 ঘণ্টাৰ ভিতৰতে সংঘটিত হোৱা ঘটনাটো আমি ধৰা পেলাবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ লগত জড়িত থকা 2জন ব্যক্তিক ইতিমধ্যে উদ্ধাৰ কৰিলোঁ আৰু যিখিনি সামগ্ৰী তেওঁলোকে চুৰি কৰি লৈ গৈছিলে সেইখিনিও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ।